এনেকৈ হ'লে পিছত আমাৰ প্ৰব্লেম হৈ যাব, পিছত কি কৰোঁ কি নকৰোঁ তো নিজে ভাব। কি কৰে কৰক আৰু, মই যে এনেকৈ সদায় সদায় আহি থাকিব নোৱাৰোঁ। আজি মই লাষ্ট আহিলোঁ আৰু লাষ্ট সেইটোৱে এটা কথা। নহয় আপুনি যে কৈছে কথাটো শুনক, বুজাপুৰা যে লৈছিলে আপুনি কি বুলি কৈছিলে মোক? বুজাপুৰাত আপোনাৰ লগত কি কথা হৈছিলে? বুজাপুৰাত এটা বেয়া হ'ল, মই ললো সেইটো সময়ত বেয়া হ'ল, মই তোমাক দি থৈ আহিলো, সেইটো দি থৈ আহিলো, ঠিক আছে। সেইটো মোৰ প্ৰব্লেম হ'ল, সেইটো কাৰণে মই দিব নোৱাৰিলো, সেই প্ৰব্লেম। আকৌ ল'ৰা এডমিশ্যন হৈ গ'ল, সেইটো ল'ৰা এতিয়া মোবাইলৰ পইচাটো মই যেতিয়া হ'লেও দিব পাৰিম বুলি ল'ৰাটোকতো এডমিশ্যন দিবই লাগিব। যেতিয়া হ'লেও মানে আপুনি মোক যদি কয় যে 1 বছৰ পাছত দিম, তেতিয়া মই আশাটো এৰি মই নিজৰ কামত লাগি গ'লো হয়। আপুনি ল'ৰা এতিয়া গ'ল, যোৱাৰ পিছত সি যোৱাৰ চাগে 2 মাহমান হৈ যাব। প্ৰথম চেলেৰিত আপোনাৰ নাই হোৱা, ছেকেণ্ড চেলেৰিত এতিয়া চব কাটি দিলে, থাৰ্ড চেলেৰিটো চব কাটি দিলে। মই যেতিয়া মোবাইলটো দিছিলোঁ সেইটো আপুনি কৈছিলে যে মোবাইলটো বনাই যে ল'ৰাটো যাব বুলি, হয় নহয়? নহয়, সেইটো পিছৰ কথা। আপুনি মোবাইলটো মোক লৈছিলে, কৈছিলে যে ল'ৰাটো যাব মোবাইলটো বনাই দিবলৈ, মই সেইটো হিচাপত বনাই দিলোঁ। তাৰ মানে সি যেতিয়া গ'ল তেতিয়া মই আপোনাৰ মোবাইলটো বনাই দিলোঁ, হয় নাই? তাৰপিছত আপুনি ক'লে সি গ'ল, পইচাটো এতিয়া নাই, মই দিব নোৱাৰিম। মই ক'লোঁ ঠিক আছে, একো নাই। তাৰপিছত 1 মাহ পাছতো আপুনি ছেম কথা ক'লে, পইচা নাই, পইচা দিব নোৱাৰিম। আচ্ছা ঠিক আছে, আপুনি কেতিয়া কৈছিলে সেইটো কথা? এই যেতিয়া মোবাইলটো লৈছিলে তাৰ 10 দিনমান পিছত কৈছিলে। মই ক'লোঁ ঠিক আছে, মই তেতিয়াও আপোনাক একো নক'লোঁ। এতিয়া লাহে লাহে আৰু 10 তাৰিখ, আৰু 10 তাৰিখ, আৰু 10 তাৰিখ, আৰু 10 তাৰিখ। সেইদিনা মই আহিছিলোঁ, খুৰাই পাত্তাই নিদিলে। আহিলোঁ, আপুনি তেতিয়া নাছিলে, কৈছিলে আপুনি গৈছিলে বুলি। মই খুৰাক মাতিলোঁ, খুৰা শুনক কথা আছে আপোনাৰ লগত। তাৰপিছত মোক কি কৈছে, মই এইবোৰ নাযাওঁ দেই, খুৰীৰ লগত কথা পাতিবা, এনেকৈ কৈছে। মানে একো মানে ভেলুৱে নাই, মানে ইজ্জতে নাই মানে আপোনাৰ। যেনেকৈ মই ভিক মাৰিব আহিছোঁ নেকি, 5-10 টকা দি কিবা খাই লওঁ বুলি, তেনেকুৱা। সেইটো চিষ্টেম মানে আহি যে মানুহে যে কথা পাতে যে, হয় নাই? তই নিজে মই তোৰ ঘৰত যাম, তই আহিবি, কোনো এজন মানুহে কথা পাতিব, সেইটো হ'লেও বেলেগ কথা। আহি মানে ভিতৰত সোমাই মেলি পাত্তাই দিয়া নাই। মই বোলো হ'ব, একো নাই, খুৰা কিবা হৈছে বা বিজি হৈ আছে, সেইটোত একো নাই বাৰু। কিন্তু হ'লেও যে এনেকৈ সদায় ঘূৰাই থাকে। আমাৰ এতিয়া কাম থাকেতো, এতিয়া সদায় এনেকৈ আহি থাকিলে নহ'ব নহয়, আমাৰ পিছত আমাৰ দিগদাৰ হৈ যাব। আপুনি কৈছে মই 2000 কাৰণে লাগি আছোঁ, আপুনিতো সেই 2000টোৱে দিব পৰা নাই, 2500টোৱে দিব পৰা নাই। যেতিয়া এতিয়া এবছৰ পিছত পালে মানে এবছৰ পিছত দিব মোক। হ'ব, মই আশা এৰিছোঁ। আপুনি দিলেও দিব, নিদিলেও নাই। নহয়, মই সেইটোও কৈছোঁ আপোনাক। আপুনি কথাটো শুনক, আপুনি মোক 1 টকাও দিব নালাগে, ঠিক আছে? মই আপোনাক কৈছোঁ, আপুনি মোক 1 টকাও দিব নালাগে। মই আপোনাক মানে মই দান কৰিলোঁ বুলি ভাবিছোঁ, নালাগে মই আপোনাৰ পইচা। এই 2000-2500 মানে যেনেকৈ কৈছে, মানে 2000-2500 তেওঁৰ কাৰণে পইচাই নহয়। আপুনি সেইটোৱে কৈছে, মই 2000-2500 কাৰণে লাগি আছোঁ, মানে সেইটো আপোনাৰ কাৰণে পইচাই নহয়, মূল্যই নহয় মানে সেইটো। নিজৰ 5 টকাও এৰিব নালাগে, গম পায় নাই আপুনি কথাটো? আৰু নিজৰ যেতিয়া এটা দৰকাৰ পৰে নহয়, সেই 2000 টকাটো আপোনাৰ বহুত কামত দিব, বহুত ডাঙৰ কামত দিব। যেতিয়া যোনবোৰ মানুহে খাবলৈ নাপায় নহয়, সেইটোও 10 টকা এটাৰ কাৰণে তৰচি যায়। পইচা কেতিয়াও সৰু বুলি ক'ব নালাগে। আপুনি ভগৱানৰ কথা কৈছে, পইচা মা লক্ষীৰ হয় পইচা। সেয়ে আপুনি তেওঁকে যদি এনেকৈ কৰি দিয়ে, আৰু মই আপোনাক কি ক'ম, হয় নহয়? হ'ব, মই আশা নলওঁ, বা মোৰ কথাটো শুনক, মই এতিয়া আশাও লৈ নাথাকোঁ। আপুনি দিলেও দিব, নিদিলেও নাই। মোৰ ফালৰ পৰা মই আপোনাক যেনেকৈ দান দি দিলোঁ বুলি ভাবিছোঁ, বাছ কথা শেষ।